ভিডিঅ'টো ৰাতিয়ে আৰম্ভ কৰিলোঁ কাৰণ মোৰ এই ফাৰ্মত গাহৰি ফাৰ্মত এইটো লাইট আজি অলপ বেয়া হৈছিলে, লাইটটো বেয়া হৈছিলে, সেইকাৰণে লাইটটো নজ্বলা হোৱাৰ কাৰণে আৰু ফাৰ্মত অলপ ৰাতি সোমাব লগা হ'ল। আৰু ৰাতি সোমাওঁতে ভাবিলোঁ আপোনালোকক এটা ভিডিঅ' কৰি দিওঁ, ভিডিঅ' কৰি আপোনালোকক দেখুৱাওঁ যে অতি মানে জিৰ' খৰচত মানে কেনেকৈ মানে কিছুমান গাহৰিৰ খাদ্য কেনেকৈ ঘৰতে বনাব পাৰি সেই বিষয়খিনিৰ ওপৰতো অলপ দেখুৱাই দিওঁ। আৰু মানে এটা কথা মনত আহিল যে আপোনালোকে আমাৰ জীৱনত চাকৰিয়ে চব কিছু নেকি, চাকৰি নহ'ল বুলিতে আমাৰ জীৱনত মানে চব শেষ নেকি, মানে চাকৰি নাপালোঁ কাৰণে মানে জীৱনটো চব শেষ আৰু মানে চাকৰি নাই আৰু নাপালোঁ কাৰণে আৰু জীৱনটো চব শেষ, কোনো আৰু কি ভেলু নাই, এনেকুৱা নহয় আচলতে। আচলতে চাকৰি কৰা মানুহখিনি সুধিব কিমান অশান্তিত আছে। মই চাকৰি কৰা মানুহখিনিক বেয়া বুলি কোৱা নাই, আৰু মই নকওঁ যিসকলে মেধাভিত্তিত চাকৰি পাইছে তেওঁলোক বহুত ভালে কথা, পাইছে বাৰু ভাল কথা, কিন্তু চাকৰি কৰা জীৱনটো ইমান এটা শান্তিৰ বা কিবাহৰ জীৱন নহয়, বহুত ভাল লগা জীৱন নহয়। চাকৰি কৰা এটা বন্দিত্বৰ জীৱন, যেতিয়া চাকৰি পায় মানুহটোৱে লগে লগে আৰম্ভ হয় মানুহটোৰ এটা বন্দিত্বৰ জীৱন। গতিকে চাকৰি নকৰাকৈও এটা মানুহে চাকৰি কৰাত কৰি বহুত বেছি ভালকৈ জীৱন যাপন কৰিব পাৰে যদি আপোনালোকে অলপ কষ্ট কৰে বা অলপ কিছুমান মাথা খটুৱাই কিছুমান কাম কৰে অলপমান। কাৰণ বিজনেছ আমি কৰিবই লাগিব, কিছুমান মানে এনেকুৱা ধৰণৰ আমি বিজনেছ কৰিব লাগে যে সেই বিজনেছৰ দ্বাৰা আমি বহুত ওপৰলৈ, সেই বিজনেছটো কৰি আমি বহুত ওপৰলৈ যাব পাৰোঁ। আচলতে সেনেকুৱা বিজনেছ বহুত আছে আমাৰ ওচৰে পাঁজৰে পৰি, কিন্তু আমি বা আপোনালোকে সেইখিনি বস্তুখিনি আমি ল'ব জনা নাই। কিন্তু যিসকলে লৈছে সেইসকলে বহুত ওপৰত গৈছে। এই চাওকচোন আজি এই গাহৰি বজাৰখনে আজি অলপ বেয়া হৈ আছে বুলি আমি এৰি দিব নালাগে। আচলতে এইখিনি আমাৰ সম্পূৰ্ণ ভুল হ'ব। এই গাহৰি যে আজি অলপ বজাৰখন মাৰ্কেটত কেতিয়াবা আপ ডাউন থাকেই, এতিয়া আজি অলপ বেয়া হৈছে, পিছত হয়তো ভালো হ'ব। গতিকে এই বস্তুখিনিৰ ওপৰত আপোনালোকে অলপ বুজি চাব মই কি ক'ব বিচাৰিছোঁ। গতিকে মই আপোনালোকক আজি কথা কেইটামান ক'ম, আপোনালোকে অলপ চাই যাব ভিডিঅ'টো, মই কেনেকৈ দানাটো প্ৰস্তুত কৰিব লাগে সেইখিনিও ক'ম, আৰু অলপ দুটামান কথা ক'ম আপোনালোকক। আৰু এইডাল হৈছে কলগছ, আপোনালোকে সকলোৱে চিনি পায়। এই কলগছডাল কাটিম এতিয়া, কাটি গাহৰিৰ কাৰণে দানা তৈয়াৰ কৰিম মই, আপোনালোকে চাই থাকক। এইডাল চাওক, যিমান পাৰে মিহিকৈ আপোনালোকে এই কলগছডাল কাটিব, চাওক যিমান পাৰে মিহিকৈ কাটিব, এনেকৈ কাটিব, মেচিন থাকিলে ভাল, এনেকৈ কাটিব। আৰু লগতে মই কাটি দিছোঁ, মূলা কাটি দিছোঁ, মূলা আছিল, মূলা 10 টকা 5 টকাতে পাব আজিকালি বজাৰত, 10 টকা 5 টকা কিলোতে মূলা পাই যাব। আৰু মূলাৰ লগতে আছে আমাৰ কচুটো আপোনালোকে সকলোৱে চিনিয়ে পায়, কচু চিনি নোপোৱা মানুহ নাই। গতিকে এইবিলাক কম খৰচত, অতি মাত্ৰ কম খৰচত আপোনালোকে গাহৰিৰ কাৰণে খাদ্য প্ৰস্তুত কৰিব পাৰে। আপোনালোকে চাওক, এইখিনি কষ্ট আপোনালোকে কৰিবই লাগিব। আপোনালোকে যদি এটা ইণ্ডাষ্ট্ৰিত কাম কৰে ইয়াত কৰিও মানে বেছি কষ্ট আপোনালোকে কৰিব লাগিব। আৰু তাৰোপৰি আপোনালোকে বছৰ গালি শুনিব লাগিব, আৰু হয় ছাৰ, য়েছ ছাৰ, এইবিলাক কৰি থাকোঁতে আধা জীৱন আপোনালোকৰ পাৰ হৈ যাব। আপোনালোকে জানে কি এটা অশান্তিময় পৰিৱেশ, যিবিলাকে কাম কৰিছে তেওঁলোকে জানে। গতিকে এইটো এটা হৈছে আপোনালোকৰ নিজা ইণ্ডাষ্ট্ৰি। গতিকে ইয়াত যদি আপোনালোকে কাম কৰে, বহুত এটা স্বাধীন যেতিয়া মনত কাম কৰিব পাৰিব, আৰু ইয়াত লাভো বহুত গুণে বেছি। আপোনালোকে এটা কোম্পানীত কাম কৰাতকৈ, আপুনি এটা চাকৰি কৰাতকৈ বহুত গুণে লাভ ইয়াৰ বহুত বেছি। কেৱল আপোনালোকক লাগিব ধৈৰ্য আৰু মনৰ ইচ্ছা। ধৈৰ্য আৰু যদি ইচ্ছা শক্তি থাকে তেতিয়াহ'লে আপোনালোকে বহুত ভালকৈ কৰিব পাৰিব মানে বিজনেছটো। আৰু মই এইটো বিজনেছৰ কথাই কোৱা নাই, অকল আপোনালোকে বিভিন্ন টাইপৰ বিজনেছ কৰিব পাৰে, কাৰণ বিজনেছ মেইন। যদি আপোনালোকে চাকৰি নাপালে, চাকৰি নকৰে, তেতিয়াহ'লে আপোনালোকৰ জীৱনত বা আমাৰ জীৱনত বিজনেছটো মেইন। আজি চাওক, ক'ত বিহাৰৰ পৰা আহি আমাৰ অসমত বিজনেছ কৰি আছে মানুহে, আৰু সেই বিহাৰী মানুহৰ তাতে আমাৰ অসমীয়া ল'ৰা কিছুমানে কাম কৰি আছে, বা মাৰোৱাৰীৰ তলতে আমাৰ অসমীয়া ল'ৰা কিছুমানে কাম কৰি আছে। কিয় আমাৰ অসমীয়া মানুহে কিয় কৰিব নোৱাৰে? কাৰণ এইবিলাক কথা বেছি গুৰুত্ব নিদিয়ে। ক'ত মানে এইবিলাক ফাল্টু মানুহৰ লগত ঘূৰি ফুৰিব দিনটো, ক'ত যিবিলাক মানুহৰ লগত ঘূৰিলে একো নাই, সেইবিলাক মানুহৰ লগত ঘূৰি নিজৰো তাৰ অৱস্থা সেই হৈ গৈছে। আপোনালোকে এটা কথা মন কৰিব যে এই ফাল্টু মানুহৰ লগত ঘূৰি লাভ নাই। যিবিলাকৰ জীৱনত লক্ষ্য উদ্দেশ্য একো নাথাকে, সেইবিলাকৰ লগত যদি আপোনালোকে ঘূৰে, সেইবিলাকৰ নিচিনাই আপোনালোকে হৈ যাব। আপোনালোকে নাজানাকৈ সেইবিলাকৰ স্বভাৱবিলাক আপোনাৰ গাত আহি যাব, আপোনালোকে গমেই নাপাব যে কেনেকৈ সেই মানুহটোৰ স্বভাৱটো আহি গ'ল, আপোনালোকে গমেই নাপাব। গতিকে আপোনালোকে এইবিলাক মানুহক ইগন'ৰ কৰক, তেনেকুৱা মানুহৰ লগত আপোনালোকে নুঘূৰিব। অলপ নিজকে মাথা মাৰি অলপ ভালকৈ নিজক মানে কৰি লওক, শক্তিশালী কৰি লওক, যে আমি কৰিব পাৰিমেই। যদি বেলেগে কৰিব পাৰিছে, আমিও কৰিব পাৰিম। কাৰণ চাওক, গাহৰিৰ এই ছেক্টৰটো চাওক, আমাৰ নৰ্থ ইষ্টত কিমান
নৰ্থ ইষ্টত কিমান গাহৰি চেলিং হয়, মানে নৰ্থ ইষ্টৰ মানুহে ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ বেছি গাহৰি মাংস খায় আৰু নৰ্থ ইষ্টক টাৰ্গেট কৰিয়ে অল ইণ্ডিয়াৰ মানুহে গাহৰি পালন কৰি আছে। ক'ত হাৰিয়ানা, পাঞ্জাৱ এইবিলাকৰ ষ্টেটৰ মানুহে গাহৰি পালন কৰি আছে, মানে নৰ্থ ইষ্টক টাৰ্গেট কৰি, মানে নৰ্থ ইষ্টত তাতে বিক্ৰী কৰিব। আৰু বহুত ডাঙৰ ডাঙৰ পালক আছে, আপোনালোকে দেখিলে আচৰিত মানিব, বহুত ডাঙৰ ডাঙৰ পালক আছে, সেইবিলাকৰ বহুত কৰোৰ কৰোৰ টকাৰ বিজনেছ চলাই আছে। কেৱল অসমত বা আমাৰ নৰ্থ ইষ্টত গাহৰি মাংস মানে গাহৰি পঠাই দি চাওক, আপোনালোকে ভাবক, সিহঁতে নিজে গাহৰি নাখায়, আমাৰ তাতে বিক্ৰী কৰিবৰ কাৰণে সিহঁতে মানে ফাৰ্ম খুলি বহি আছে, আমাৰ তাতে মাংসটো আমাক খুৱাবৰ কাৰণে। আৰু আমাৰ ল'ৰাই কিন্তু সেইখিনি কাম কৰিব পৰা নাই। আজি যদি কোনোবাই 2টা পুহিছে বা 4টা পুহিছে, তাৰপিছত কেইদিনমান পিছত এইটো বন্ধ হৈ যায়। কিয় বন্ধ হৈ যায়? নাজানে চলাব, নাজানে। আমাৰ মানুহে বিজনেছ কৰিব নাজানে। 2টা পইচা যদি লাভ হৈছে, কালি এটা দামী মোবাইল কিনি লৈ আহিব, আইফোন এটা লৈ আহিব, বাইক এখন ল'ব। যদি তাক লাগে 30,000 টকাৰ বাইক, কথাটো সি লগে লগে 1.5 লাখ টকাৰ বাইক লৈ আহিব। সি নাজানে, মানে পইচাটো মানে বিজনেছৰ পইচাটো যে বিজনেছ কৰিব লাগে সেইটো নাজানে। যদি আজি 10,000 টকা লাভ হৈছে, সি লগে লগে ভাবিব যে 10,000 টকা লাভ হৈছে, মই 9,000 টকা খাই দিওঁ। সেই লগে লগে কিবা কিবি কিনি এই পইচাটো উৰাই দিলে। সেইকাৰণে আজি এই ৰখা 6,000 টকাত শ্ব'ৰুমত কাম কৰি আছে, চুট বুট মাৰি। এই ৰখা হ'বই, কাৰণ অলপ দূৰ বিজনেছত আপ ডাউন থাকে, অলপমান যদি কিবা হৈ ডাউন হৈ যায়, সি সহ্য কৰিব নোৱাৰা হৈ যায়। তাৰপিছত কয় এইটো লাভ নাই, তাৰপিছত কৈ দিয়ে লগবিলাকো কৈ দিয়ে, নাই এইবিলাক কাম কৰে নেকি, এইবিলাক কাম কৰি লাভ নাই, এইবিলাক কৰাতকৈ বাংগালোৰত যে চিকিউৰিটি কৰাই ভাল, মানুহৰ দোকানত থকাই ভাল। এইবিলাকে হৈছে আমাৰ অসমীয়া মানুহৰ কথা।